হয় আমি স্বাধীন ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে যোৱা 15 জুন তাৰিখে গুৱাহাটী মাছখোৱাত স্বাধীন ছাত্ৰ সন্থাৰ ৰাজ্যিক পৰ্যায়ে এটা অভিনন্দন অনুষ্ঠান আয়োজিত কৰিছিলে যিসকল চাহ শ্ৰমিকৰ সন্তানসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত তেখেতলোকে যিটো উত্তীৰ্ণ হয় এটা উৎসাহিত কৰাৰ কাৰণে আমি স্বাধীন ছাত্ৰ সন্থাই তেখেতলোকক আমন্ত্ৰণ কৰিছিলে আৰু অভিনন্দন অনুষ্ঠান পাতিছিলে তাত অসমৰ প্ৰায়কেইখন জিলাৰ পৰাই সেই ছাত্ৰ ছাত্ৰীসকলে তাত গৈছিল কালকৰ্ম কথাটো হৈছে কি যে আমি আপোনালোকক জনা মূল কাৰণটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে উভতি আহোঁতে টোল গেটত এটা ঘটনা সংঘটিত হ'ল যিটো ঘটনাক আমি দুখ প্ৰকাশ কৰিছোঁ য'ত আমি দোষাৰোপ কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যে টোল গেটৰ পৰা মাচুল সংগ্ৰহ কৰাটো তেখেতলোকৰ নীতি নিয়ম আছে কৰক আমাৰ আপত্তি নাই কিন্তু মাচুল সংগ্ৰহ কৰাৰ নামত একাংশ যি দুৰ্ভগীয়া মানুহক হাৰাশাস্তি কৰা বা ছাত্ৰ সমাজত অশালীন কৰা মাৰ ধৰ কৰা সেইটো কিমান নীতি আদৰ্শৰ কথাটো আছে য'ত আমি প্ৰশ্ন তুলিব বিচাৰিছোঁ যে টোল গেটত আজি মাচুল সংগ্ৰহ কৰিছে কিন্তু সমান্তৰালভাৱে অসমত আপোনালোকে চাওক যে ৰাজপথত যি জৰাজীৰ্ণ অৱস্থাত ঘণ্টাৰ প্ৰতি মানুহে মৃত্যুমুখত পৰিবলগীয়া হৈছে তেনে এটা সময়ত মাচুল সংগ্ৰহ কৰাৰ নামত কোনো এজন মানুহ বাদ পৰি দিয়া নাই তাত ছাত্ৰ সমাজকো তাত টানি অনা হৈছে আৰু মাচুল সংগ্ৰহ কৰাটো বাধ্যবাধকতা কৰিছে যে ছাত্ৰ সমাজে কৈছে যে আমি চাহ বাগিচা শ্ৰমিকৰ সন্তান আমাৰ কোনো ধৰণৰ তেনেকৈ আৰ্থিকৰ ব্যৱস্থা নাই আমি কিবা কৰি পৰ্যায়ত এটা টকা সংগ্ৰহ কৰিবলৈ গাড়ী এখন ভাড়া কৰিবলৈ আমি অভিনন্দন অনুষ্ঠানত আহিছোঁ আৰু আমি এতিয়া ঘূৰি যাওঁতে আমাৰ চাহ একাপ খাবলৈ আমাৰ পইচা নাই গতিকে আপোনালোক সহায় কৰক আৰু যদিও আপোনালোক পইচাটো ল'ব বিচাৰিছে তেতিয়া আমাক অলপ ৰেহাই মূল্যত আমাক পইচাটো লৈ পেলাই আমাক ইয়াক এৰি দিয়াৰ ব্যৱস্থা কৰক কিন্তু সিহঁতক কোনো কথা মানি লোৱা নাছিলে আৰু তাত মানে তৰ্ক বিতৰ্ক হ'ল আৰু কালকৰ্মত আমাৰ ছাত্ৰ সমাজক মানে মাৰ ধৰা পৰিস্থিতিলৈকে আগবাঢ়ি গৈছে আমি নিন্দা জনাইছোঁ এনেকুৱা ঘটনাক আমি তীব্ৰ বিৰোধিতা জনাইছোঁ আৰু ইয়াত থকা যিটো টোল গেটৰ মুৰব্বী টোল গেটৰ যিটো গৰাকী মালিক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ সান্নিধ্যত থকা এটা ডিপাৰ্টমেণ্ট বিয়াগুম ডিপাৰ্টমেণ্ট সেই বিয়াগুম ডিপাৰ্টমেণ্টত যিটো ভাড়াত আনি যিটো ৰখা গুণ্ডা বাহিনী যে সেইসকলক মানে টকা সংগ্ৰহ কৰা যিটো পথ সেই পথটোৰ ওপৰতো যে টকা সংগ্ৰহ কৰিব লাগে তাৰ সেই ব্যৱস্থাটো কৰিছে য'ত নেকি সাধাৰণ মানে শ্ৰেণীৰ মানুহৰ যে হাৰাশাস্তি হৈছে আমি এনেকৈ এটা পৰ্যায়ে গম পাইছোঁ যেতিয়া মানুহৰ টকা পইচা নাথাকে এম্বুলেঞ্চ যেতিয়া নাথাকে এটা প্ৰায় ব্যক্তিগত মানুহৰ এম্বুলেঞ্চৰ যোগেদি বা এটা গাড়ী ভাড়া কৰি পেলাই গুৱাহাটী যেতিয়া লৈ যাব লগা হয় সেই এম্বুলেঞ্চ থকা বেমাৰী মানুহজনৰো কিন্তু তাক ৰেহাই দিয়া নহয় আৰু তাৰ পৰা কিন্তু টকা সংগ্ৰহ কৰাৰ এটা বাধ্যবাধকতা কৰিছে এইটো সম্পূৰ্ণভাৱে লজ্জাজনক কথা অসমত এনেকুৱা ধৰণৰ যদি ঘটনা ঘটিবলগীয়া হয় এইখন চৰকাৰ যে মানুহক মানুহ বুলি যে গণ্য কৰা নাই কথাত স্পষ্ট হৈছে আমি ইয়াত পোনচাতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যোৱা 15 তাৰিখে যিটো ঘটনা হ'ল স্বাধীন ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত স্বাধীন ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যিটো ঘটনা ঘটিলে এই ঘটনাৰ ন্যায় তদন্ত হ'ব লাগিব উচ্চ তদন্ত হ'ব লাগিব আৰু যিসকল গুণ্ডা বাহিনীৰ দ্বাৰাই সেইসকল ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা হৈছিলে সেইসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব জেললৈ প্ৰেৰণ কৰিব লাগিব অন্যথা আমি কেৱল আপোনালোকৰ ওপৰত মানে যোগেদি বক্তব্য দিয়াৰ কথাত সামৰি নাথাকোঁ গতিকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যিকোনো পৰিস্থিতিত আমি কাৰ্যসূচী ঘোষণা কৰিবৰ কাৰণে বাধ্য থাকিম